নমস্কাৰ অডি ৱৰ্ল্ডৰ পৰা সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ আন এটি নতুন ভিডিঅ'। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেখেতসকলক বিনম্ৰ অনুৰোধ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। বন্ধুসকল, আজি ক'ব বিচাৰিছোঁ এখন সাংঘাতিক আইন, আছাম প্ৰহিবিশ্যন অফ পলিগামী বিল 2025। এই বিলখন যোৱা 27 নৱেম্বৰত অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই বিলখন গ্ৰহণ কৰে। কথা হ'ল, এই বিলখন যেতিয়া আইনত পৰিণত হ'ব, ইয়াৰ কি এফেক্ট হ'ব তাকে অলপ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। এই বিলখনে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাৰতৰ ইমূৰৰ পৰা সিমূৰত একদম তোলপাৰ লগাইছে, হট নিউজ হৈছে। বহুতে এইখনক আদৰিছে, বহুতে আকৌ বিৰোধিতাও কৰা দেখা গৈছে। কিন্তু সাধাৰণ জনতাই এই বিলখনক আঁকোৱালি লৈছে, ভাল পাইছে, যিহেতু নাৰী সমাজ ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। এই বিলখনৰ এটা সংক্ষিপ্ত বিৱৰণ, মানে মেইন দফাকেইটা মই চমুকে ক'বলৈ বিচাৰিছোঁ আৰু বহুল প্ৰচাৰ হোৱাটো বিচাৰিছোঁ, আৰু সেইকাৰণে মই এই ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিছোঁ। যদি এগৰাকী পত্নী থকাৰ পিছতো কোনো আইনী ছেপাৰেশ্যন বা তালাক নোহোৱাকৈ আন এগৰাকী বিয়া পাতে, তেতিয়াহ'লে 7 বছৰৰ কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা, আৰু মানে প্ৰথমগৰাকী মহিলা অৰ্থাৎ নিৰ্যাতিতগৰাকীৰ কাৰণে কম্পেনচেশ্যন দিব লাগিব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই লুকাই চুৰ কৰি কোনোবাই এগৰাকী বিহাৰত ৰাখিছে, কোনোবাই অসমৰ ৰাখিছে, কোনোবাই পশ্চিম বংগত ৰাখিছে, তাৰপিছতো এনেকৈ আকৌ বিয়া পাতিব, তেতিয়াহ'লে সেইজনৰতো আৰু কথাই নাই, চিধা 10 বছৰ জেল আৰু 1.5 লাখ টকা জৰিমনা ভৰিব লাগিব। আৰু দ্বিতীয়তে আৰু এটা কথা, যিবোৰ ব্যক্তিয়ে এই বিয়াত সন্মতি দিব বা অৰিহণা যোগাব, বা সেয়া লাগিলে কোনোবা গাঁওবুঢ়াই হওক বা কোনো কাজী মৌলানাই হওক, কোনেও সাৰিব নোৱাৰে। তেওঁলোকেও 2 বছৰৰ কাৰাবাস আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব। আৰু যিয়ে এইবোৰ বাৰে বাৰে ৰিপিটেডলি কৰি থাকিব, তেওঁলোকে এই জৰিমনা, এই কাৰাবাস তেওঁলোকৰ কাৰণে দুগুণলৈকে বৃদ্ধি হোৱাটো খাটাং। এটা কথা ক'ব লাগিব যে এই বিলখনে এক্সিষ্টিং যিবোৰ আইন আছে, ধৰক হিন্দু মেৰিজ এক্ট 1955 বা স্পেচিয়েল মেৰিজ এক্ট 1954, এইবোৰৰ ক্ষেত্ৰত কোনো বিশেষ প্ৰভাৱ নেপেলায়। তো আশা কৰা হৈছে এই আইনখনে আমাৰ বহু ব্যক্তিসকলক যথেষ্ট উপকৃত কৰিব, নাৰী সমাজে ভাল পাব। কাৰণ বহুতেই কি কৰে, নাম সলাই বিয়া পাতি থাকে, বিভিন্ন মাধ্যম ছ'চিয়েল মিডিয়াৰ থ্ৰুদি চিনাকি হৈ, এনেধৰণৰ যিবিলাক লাভ জিহাদ, এইবোৰ ৰোধ হ'ব। আৰু এই কামটো চৰকাৰখনৰ এক নিশ্চয় শলাগ ল'বলগীয়া বিল এখন আনিছে ৰাইজৰ কাৰণে। বিশেষকৈ অসমত এইখনৰ প্ৰয়োজন খুব বেছি। হয়তো আন ৰাজ্যতো থাকিব পাৰে, কিন্তু আমি এই বিলখনক ছাপোৰ্ট কৰোঁ। এখন ভাল বিল আনিছে, সোনকালে প্ৰযোজ্য হওক তাকেই কামনা কৰিলোঁ। এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব, সেইটো হ'ল এই বিলখন ক'ত প্ৰযোজ্য নহ'ব, অৰ্থাৎ চিডুল ট্ৰাইবছ আণ্ডাৰ আৰ্টিকেল 342। 6 চিডুলৰ যিবোৰ অঞ্চল, যেনে বড়োলেণ্ড হওক বা ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, এইবোৰ ঠাইত প্ৰযোজ্য নহ'ব। বাকী গোটেই অসমত প্ৰযোজ্য হ'ব। আৰু যিবোৰ ব্যক্তি অসমৰ বাসিন্দা হয় কিন্তু বহিৰাজ্যত আছে, তেওঁলোকৰ কাৰণেও প্ৰযোজ্য হ'ব। আৰু যিবোৰ বাহিৰৰ ৰাজ্যৰ
মানুহ প্ৰপাৰ্টি কিনি অসমতে আছে তেওঁলোকৰ কাৰণেও এই আইনখন প্ৰযোজ্য হ'ব।